নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো স্বাধীনতা দিৱসৰ এটি সুন্দৰ ভাষণ যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ আজি স্বাধীনতা দিৱসৰ এই সময়ছোৱাত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো আজি আমাৰ দেশৰ ৭৯তম সংখ্যক স্বাধীনতা দিৱস ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰে এই দিনটোত আমাৰ দেশৰ সকলো নাগৰিকে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ মিঠা নিশ্বাস ল'ব পাৰিছিল এই স্বাধীনতাৰ আঁৰত লুকাই আছে অসংখ্য ত্যাগৰ কাহিনী ৰক্তৰ ৰঙেৰে লিখা ইতিহাস আৰু সাহসী সেনানীৰ উৎসৰ্গ আমাৰ স্বাধীনতা লাভৰ পথ সুগম নাছিল ব্ৰিটিছ শাসনৰ অত্যাচাৰ দমন নীতি শোষণ আৰু বৈষম্যৰ বিৰুদ্ধে তৎকালীন ভাৰতবাসীয়ে যুদ্ধ কৰিছিল আজি এই দিৱসৰ মূল উদ্দেশ্য হৈছে আমাৰ দেশৰ স্বাধীনতাৰ গৌৰৱ স্মৰণ কৰা স্বাধীনতাৰ বাবে যি সহস্ৰ দেশভক্তই ত্যাগ আৰু আহুতি আগবঢ়াইছিল তেওঁলোকক সন্মান জনোৱা আৰু দেশৰ ভক্তি নতুনকৈ দায়িত্ববোধ একতা আৰু দেশ প্ৰেমৰ সংকল্প লোৱা ১৯৪৭ চনৰ ১৫ আগষ্টত সৰ্বপ্ৰথমে নতুন দিল্লীৰ লাল কিল্লাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ পতাকা উত্তোলন কৰে আৰু তেতিয়াৰ পৰা এই দিনটোত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি প্ৰত্যেকটো অনুষ্ঠানতে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হয় আজি আমি পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আমাৰ দেশৰ প্ৰগতিত অৰিহণা যোগোৱা অগণন অজ্ঞাত নায়কসকলক স্মৰণ কৰোঁ আমি ন্যায় স্বাধীনতা সমতা আৰু ভাতৃত্বৰ আদৰ্শ বজাই ৰাখি দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে ওপৰলৈ উঠাই নিওঁ জয় হিন্দ ধন্যবাদ